Journey and responsibility. Warm regards and best wishes from the people of Nazira Ward number 8 and Sindipura Ward number 8. বিধান মণ্ডল সম্মান চাইছে বিকাশ সাহু কেন্দ্ৰীয় সাধাৰণ সভাৰ প্ৰাক্তন সদস্য শ্ৰীযুত ৰোহিত গগৈ ডাঙৰীয়া প্ৰমুখ্য কৰি নাজিৰা বিধানসভা পৰিষদৰ ফালৰ পৰা আজি সমন্বয় অনুষ্ঠান আছিলে আৰু তেওঁলোকে যি মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰঋণী আৰু আগন্তুক দিনত অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি সকলোৱে মিলি নাজিৰা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰি যাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ নাজিৰা সমষ্টিটো বহুতখিনি কাম আছে, ৰাস্তা পদূলি এইটো এটা মেজৰ বিষয় আছেই। তাৰ সমান্তৰালভাৱে আমি স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰতো আৰু মানে ক্ৰীড়া ক্ষেত্ৰত আমি সমানে গুৰুত্ব দি গোটেই সমষ্টিটো আগবঢ়াই লৈ যাব লাগিব আৰু এইটো সমষ্টিত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠী প্ৰত্যেক ধৰ্মাৱলম্বী লোকক আমি সমভাৱে লগত লৈ আমি নাজিৰা সমষ্টিটো উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব। ইয়াত কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো এজিপি নহয়, আমি সকলোকে লগত লৈ আমি আগবাঢ়ি যাব লাগিব। এইখিনি কথা এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত চলি আছে আৰু নিশ্চিতভাৱে ভাল খবৰ আহিব নাজিৰাবাসী ৰাইজে। এই 4-5টা বৰ্ষৰ ভিতৰতে নাজিৰা সমষ্টিত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন হ'ব। স্বাস্থ্য ক্ষেত্ৰ একেবাৰে জিৰ' হৈ আছে। স্বাস্থ্য ক্ষেত্ৰতো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত এইখিনি আমি কথা পাতিছোঁৱেই। আমি স্বাস্থ্য ক্ষেত্ৰত নাজিৰা বহুতখিনি ভাল খবৰ আপোনালোকে সোনকালে পাব। এতিয়া গোটেইখিনি ক'বলৈ অসুবিধা হৈছে, কিন্তু নিশ্চিতভাৱে নাজিৰা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিবলৈ আপোনালোকৰ সহযোগিতা লাগিব। আৰু সমান্তৰালভাৱে যি আমাৰ আৰু 7জন আমাৰ মানে প্ৰাৰ্থী আছিলে, গোটেই 7জনৰ লগত আমি একেলগে কথা পাতি নাজিৰা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি একেলগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।